তাৰমানে তই যোৱাটো ফাইনেল বলিয়া হৈছা নেকি এতিয়াও ফাইনেল হয় নে নহয় প্ৰশ্ন কৰিছা যে নহয় মানে ডিসিশন চেঞ্জ কৰিবও পাৰতো মই ডিসিশন চেঞ্জ কৰিম দিল্লী এইমছত সিট কনফাৰ্ম হোৱাৰ পাছত মই কেনসেল কৰিলে মানুহে মোক বলিয়া বুলি ক'ব মই সিহঁতৰ কাৰণে এইটো ৰেষ্ট কেম্প সজোৱা নাছিলোঁ ঘৰ সজাইছিলোঁ ঘৰ মোৰ সকলো হেঁপাহ সকলো আশা শূন্য কৰি 4টা সন্তানৰ 3টা সন্তানে ঘৰ এৰি গুচি গ'ল কি হল চাকৰি শেষ কৰি অহা দিন ধৰি আপুনি এনেকৈ মনটো মাৰি থাকে যে ঘৰখনত থাকি তোমাৰ কেনেকুৱা লাগিছে কেনেকুৱা লাগিব আকৌ ভালেই লাগে বৰ খালি খালি লাগি থকা হল ঘৰখন শূন্য হৈ থকা ঘৰখনৰ কোঠাবিলাকে বুকুখন বৰ গধুৰ কৰে যেন সম্পূৰ্ণ ভৰ্তি হৈ থকা একলহ দুখৰ পানী অকণমান টুকুৰ এটা খালেই কলহৰ পৰা পানীখিনি পৰি যাব আপুনি চাকৰি কৰি থাকোঁতে তেনেকুৱা দুখ এটা লৈ মই ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰিলোঁ সকলো থাকিও যেন এক বিৰাট শূন্যতা তেনেকুৱা দুখৰ পানী একলহ বুকুত লৈয়ে মই দিনবোৰ পাৰ কৰিলোঁ অকমান ঠেকা খালে কলহৰ পৰা বাহিৰ ওলাই পৰে বুকুখন গধুৰ হৈ পৰে আপোন মানুহবিলাকৰ পৰা আঁতৰি থকাটো বৰ কষ্টকৰহে চাকৰি ব্যস্ততা নোহোৱাৰ বাবে আপোনাৰ মনটো বেছি বেয়া লাগিছে চাকৰি শেষ কৰি বৰ আশাৰে ঘৰখনলৈ উভতি আহিছিলোঁ আচলতে সেই আশাবোৰ মোৰ বাবে যেন মায়া মৰীচিকাৰ দৰে হ'ল মই যিমানে আগবাঢ়ি যাওঁ সিমানে বেছি দূৰলৈ গুচি যায় বহুত দূৰলৈ গুচি যায় বহুত দূৰলৈ কোন অজিত নেকি অজিত নেকি আহিব আপোনাৰ ডাঙৰ ল'ৰা সি পাৰ পালে ক'ত আহিব আৰু তাক তই খবৰ এটা দিছনে খবৰ খবৰ দিছোঁ খবৰ দিয়াত আপোনাৰ ডাঙৰ ল'ৰাই কি ক'লে জানে মোৰ বোলে আপোনাৰ প্ৰতি তাৰ সমানেই দায়িত্ব আছে এইবোৰ এই ল'ৰা চাকৰিটো পোৱাৰ পাছত ঘৰখনক এনেকে সি পাহৰিব লাগেনে বৰ ভাল হৈছে মইতো আপোনাৰ কাৰণে বেয়াই ডাঙৰ পুতেকহে ভাল মহাপুৰুষ বৰ মৰম কৰিছিল দেখোন এতিয়া কেনে মজা
চাকৰি পাই কৈলাশত উঠিল তললৈ দেখা নাপায় মোৰ কাৰণে চব ভালো তই ককায়েৰ মালা চব মোৰ কাৰণে সমান আপুনি সদায় বেয়া বেয়া কৰি থকা পুত্ৰহে আপোনাৰ দায়িত্ব ল'ব লগা হৈছে ফাদাৰ কি দায়িত্বটো লৈছ ইমান দিনে বেমাৰ হৈ পৰি আছো আজিলৈকে কেতিয়াবা দৰৱ এটাকে আনি দিছনে দৰৱ নিদিলেও খানাটো দি আছো নহয় চৰকাৰে দিয়া মোৰ সেই বৃদ্ধ পেঞ্চনৰ পইচা দি পেলাইতো বজাৰ কৰি আনিছ মইতো তাকেই দায়িত্ব লৈছো ডাঙৰ ল'ৰা দেখোন চেহেৰাটো দেখুৱাবলৈও নাহে নালাগে মোৰ বাবে মই কাকো নিবিচাৰো মোৰ চিন্তা কেৱল মালাজনীক লৈ মই তাক মুখৰ আগতে সুধিম লাগিলে সি মোৰ দহা কাজে কৰিব নালাগে কিন্তু ভনীয়েকৰ দায়িত্ব সি ল'বনে নলয় মই সুধিম লাভ নাই এইবিলাক কথা তাৰ পৰা আশা কৰি থাকি একো ফাইদা নাই নো টেনশ্যন ফাদাৰ আই এম হিয়াৰ মালাৰ ব্যৱস্থা মই কৰিম 1 টকা খৰচ নোহোৱাকৈ কেনেকৈ ধনীৰ ঘৰত তাইক বিয়া দি আছো চাই থাকক তুমি যে এইখিনি কৰি দেখুৱালা কেঁচুৱা ফেমিলি সকলো টেনশ্যন বাৰ্ডেনৰ মাজতো যে তুমি আল্টিমেটলি PhDটো যে কমপ্লিট কৰিলা মানুহৰ লক্ষ্য স্থিৰ থাকিলে কিবা এটা কৰাৰ আগ্ৰহ থাকিলে সফল নোহোৱাৰ কোনো কথাই নাই লক্ষ্য আগ্ৰহৰ লগতে চেষ্টাও কৰিব লাগিব কষ্টটো কৰিবই লাগিব মানুহে কষ্ট কৰিলে পৃথিৱীত কি নাপায় যত্ন কৰিলে ৰত্ন পাবাই মই কিন্তু তোমাক অকণো কষ্ট নকৰাকৈয়ে পালোঁ সেইকাৰণেতো তুমি মোক প্ৰাইচলেছ বুলি ভাবা তুমি এইবোৰ কি কৈছা নিমি মই তোমাক কেতিয়া প্ৰাইচলেছ বুলি ভাবিলোঁ বাৰু তুমি মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু ডক্টৰ নিমিতা পৰাশৰ এটা কথা কিন্তু দেই মই ঘৰতে সোমাই থাকি তোমাৰ আৰু দুবুৰ বাবে লাঞ্চ ডিনাৰ প্ৰিপেয়াৰ কৰি থাকিবলৈ ডক্টৰেট লোৱা নাই ৰেহমান ছাৰে মোক এশ্বুৰেঞ্চ দিছে যে তেওঁ কোনোবা এখন কলেজত মোক চাকৰিৰ ব্যৱস্থা কৰি দিব তাৰ বিনিময়ত কি দিব লাগিব কি বিনিময়ত মানে এক্সচেঞ্জ আজিৰ দিনততো কোনেও কাকো কলেজৰ চাকৰি এটা বিনা স্বাৰ্থত নিদিয়ে তাকো মুম্বাই হেন চহৰত আপোনাৰ নিজৰ ল'ৰা ছোৱালী কেইটাতকৈ সেই চুৰ ডকাইত কেইটাহে বেছি বিশ্বাসী এনেই কিবা এটা ভাল খবৰ আছে সেইটো দিবৰ বাবেহে আহিব ভাল খবৰ মালা মালা হেৰি ক'ত আছে আপুনি হেৰি শুনিছেনে ক'তনো থাকে বাৰু আপুনি কোৱা এনি আহি আছে আহি আছে মানে ঘৰলৈ আহি আছে আকৌ এতিয়া আহি আছে
মানে অন দা ৱে নহয় নহয় মানে আহিব 2 এদিনতে তাই ঘৰলৈ আহিব একেদিনতে টিকট কাটিব বোলে হেৰা শুনা সিহঁত আহি আছে আহিব আৰু আহিল এই কথাটো 3টা টেনচত হ'ব পাৰে মোৰ কিন্তু আহি নোপোৱালৈকে সন্দেহ আছে আহিবহে আজি টিকট কাটিবই বুলি কোৱা নাই জানো বাৰু কাটকচোন টিকেট কটাৰ আগতে কি বা লেঠা ওলাই কোনে জানে পুলিচৰ মানুহ যে ল'ৰা ছোৱালীকেইটা ঘৰলৈ অহাৰ ওপৰতো সন্দেহ আপোনাৰ এই সিহঁত ঘৰলৈ অহা কথাটোত মই যেনেকে ঠগন খাওঁ চাকৰি কৰি থকা অৱস্থাত চোৰ ডকাইতকেইটাইও মোক এনেকে ঠগিব পৰা নাছিল আপোনাৰ নিজৰ ল'ৰা ছোৱালী কেইটাতকৈ সেই চোৰ ডকাইতকেইটাহে বেছি বিশ্বাসী এনেই কিবা এটা ভাল খবৰ আছে সেইটো দিবৰ বাবেহে আহিব ভাল খবৰ মালা ঐ মালা 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 তোৰ কাৰণে আজি এটা ভাল খবৰ লৈ আনিছো ভাল খবৰ তই মোৰ কাৰণে ভাল খবৰ লৈ আহিছ মই কিবা ভুল শুনা নাইতো চাও গুছ ঐ তই কি ভাবিছ তোৰ কাৰণে মই একো চিন্তাই নকৰো তোৰ প্ৰতি মোৰ কোনো দায়িত্বই নাই হেৰ ডাঙৰ ককায়েৰে আমাৰ সবকে পাহৰিব পাৰে কিন্তু মই তাৰ দৰে কাণ্ডজ্ঞান নথকা ল'ৰা নহয় বুজিছ হ'ব কচোন শুনো তোৰ ভাল খবৰটো এইটো ল কিনো এইটো মিঠাই এই আজি আমি সবেই মিঠাই খাম বেমাৰী বুঢ়াকো দুটামান খুৱাই দিবি বাপ্পাকে একো নহয় খাব বুঢ়াই হাঁহিলি যে তই ঘৰলৈ মিঠাই আনিছ সেইটোৱে তাৰ মানে তোৰ মস্ত ডাঙৰ ভাল খবৰ সাধাৰণ মিঠাই কেইটামান আনি ইমান হুলস্থুল কৰিম নে আচল খবৰটো বেলেগ আকৌ কি বেলেগ খবৰ কম ৰ আগতে মিঠাই খাই লওঁ ল প্লেট এখনত মিঠাইখিনি বাকি আনগৈ যা ল বাইদেউ চাহ দিছো দে আহিছো দে ঘৰৰ চাহকাপ খাম বুলি ৰাস্তাত একোৱে নাখালো কিমান দিন যে তোৰ হাতৰ চাহ খোৱা নাই ঘৰৰ পৰা গ'লে আহিবকে পাহৰে ক'তনো মোৰ হাতৰ চাহ খাব পাব পাৰিলে জানো নহাকৈ থাকো বাৰু তোৰ খবৰ কচোন তাইৰ খবৰ পাছতো সুধিবি আগতে তোৰ খবৰ ক মাৰে কৈ আছে ভাল খবৰ আছে কিন্তু ভাল খবৰটো কি সেইটো হলে নকয় মায়ে কেনেকৈ ক'ব মাক মই কোৱাই নাই আপোনাকে প্ৰথমে খবৰটো দি সাৰপ্ৰাইজ দিও বুলি মই কাকুৱে কোৱা নাই গতিকে আপোনাকে কওঁ শুনক তই আকৌ মনে মনে দৰা চৰা ঠিক কৰি থোৱা নাইতো দেউতা ইমান সোনকালে বিয়া পাতি কোনে মৰিব মই লণ্ডনত স্পেচিয়েলাইজ কৰাৰ বাবে স্কলাৰশ্বিপ পাইছো দেউতা মোৰ লগৰ এটাই সব ঠিক ঠাক কৰি দিছে আপোনাৰ ছোৱালীয়ে সুপাৰ স্পেশালিটি কোর্স কৰিব দেউতা লণ্ডন যাৰ ৰেগুলাৰ ভাতকেইটা খাব পোৱাৰে একো গেৰাণ্টি নাই সেইজনী ছোৱালীয়ে আকৌ ল'ৰা ভাল পাম তয়ো যে কথাবোৰ কওঁ আৰু দাদা তেন্তে মই ঠিক কৰাটোৱে ফাইনেল বুজিছ আমাৰ কোনো ঝামেলাও নাই খৰচ পাতিৰো কথা নাই সেন্দুৰ পিন্ধাব বিয়া কৰাব বাস টিপ টপ সংসাৰ চলাই থাকিবি ল'ৰাটো কৰ
হৰদা ক আকৌ ভাল খবৰটো মই তোৰ বিয়া ঠিক কৰিছোঁ দাদাৰ কাৰণে বাচ্চা থাকি লাভ নাই বুজিছ সি ভাল চাকৰি পাই ঘৰৰ ফালে পিঠি দিছে গতিকে ভাবিলোঁ দেউতাৰ কিবা এটা হোৱাৰ আগতে তোক এজনৰ হাতত গতাই দিলে বুঢ়াই অন্তত চকু দুটা শান্তিত মুদিব পাৰিব ৰচোন হৰদা বিয়া বাৰুৰ কথা এনেকৈ ঘপককৈ নহয় এনেকৈয়ে হ'ব আমাৰ দৰে ঘৰৰ মানুহৰ বিয়া এনেকৈয়ে হ'ব লাগিব ৰৈ থকাৰ কি দৰকাৰ আছে নে তই কাৰোবাক ভাল পাৱ নেকি পাৱ যদি কৈ দে সি যদি তোক লৈ যায় তাত মোৰ কোনো আপত্তি নাই ক পাৱ নেকি যাৰ ৰেগুলাৰ ভাতকেইটা খাব পোৱাৰে একো গেৰাণ্টি নাই সেইজনী ছোৱালীয়ে আকৌ ল'ৰা ভাল পাম তয়ো যে কথাবোৰ কওঁ আৰু দাদা তেন্তে মই ঠিক কৰাটোৱে ফাইনেল বুজিছ আমাৰ কোনো ঝামেলাও নাই খৰচ পাতিৰো কথা নাই সেন্দুৰ পিন্ধাব বিয়া কৰাব বাছ টিপ টপ সংসাৰ চলাই থাকিবি ল'ৰাটো কৰ কোন হয় এই যে আমি মিঠাই খালোঁ সেইখন হোটেলৰে মালিক কি নন্দু দোকানী অঁ সেই বুঢ়াটো তাৰমানে তই মোলে বুঢ়াটোকহে পালি এই শুনচোন দেউতা দেউতা মোৰ ইমান ডাঙৰ খবৰ এটা শুনি আপোনাৰ ভাল লগা নাই খবৰটো দিয়াৰ পাছৰে পৰা দেখোন খবৰটো শুনাৰ পৰা মোৰ মনত বহুত কথাই তোলা দি আছে মনে মনে বহুত কথাই ভাবি আছো ভাবিছে চাগে নহয় আপোনাৰ ছোৱালী লণ্ডনত পঢ়িব যাব পৰা হ'লনে চাব দেউতা মই কেৱল লণ্ডনত পঢ়িয়ে গুচি নাহোঁ তাত নিজকে এষ্টাব্লিছো কৰিম